নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ লগতে অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ এবাৰ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে স্কুল কলেজ কোন কেইখন জিলাত বন্ধ ঘোষণা সবিশেষ জানি লওক কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 2-3 জুনত জিলা কেইখনত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে কোন কেইখন জিলাত বন্ধ ঘোষণা সবিশেষ জানি লওক আৰু কোনখন স্কুল বন্ধ থাকিব কোনখন কলেজ বন্ধ থাকিব কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 2 জুন আৰু 3 জুনত জিলা কেইখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে ইফালে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা অনুযায়ী বৰাক উপত্যকাত অহা কেইবাখনো ধৰি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আনহাতে হিলছৰ কুম্বীৰগ্ৰাম বিমানবন্দৰ সংযোগী ভিআইপি পথৰে বাহন চলাচল বন্ধ কৰি দিয়া হৈছে মতুৰা নৈৰ বাৰণি পানীয়ে বুৰাই পেলাইছে সমগ্ৰ পথছোৱা একাধিক ঠাইত 1 পৰ্যন্ত পানী হৈছে ডিমাহাছাওত ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে মধুৰা নৈৰ পানী যাৰ বাবে বন্ধ ঘোষণা কৰিব লগা হৈছে সকলো স্কুল কলেজ শিক্ষানুষ্ঠানসমূহ আৰু নেৰানেপেৰা বৰষুণৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ কাছাৰ শ্ৰীভূমি হাইলাকান্দি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা ইয়াৰ বাবে পৰিপ্ৰেক্ষিতত অহা 2 আৰু 3 জুনত এই কেইখন জিলাত বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান আৰু জিলা প্ৰশাসনে এই বন্ধ ঘোষণা